Assalamualaikum warahmatullahi wabarakatuh। ভাইসকল, আপুনি নামাজ আদায় কৰিবৰ কাৰণে মুছল্লাত থিয় হৈছে, কিন্তু আপুনি জানেনে যে আপোনাৰ উজু আছে নে নাই? শুনক, 7টা এনেকুৱা কাৰণ আছে যিকেইটা কাৰণৰ ভিতৰত এটা কাৰণো যদি পোৱা যায়, লগে লগে অজু ভংগ হৈ যায়। অজু ভাঙিলে নামাজ নহ'ব, কোৰআন শ্বৰীফ হাতেৰে চুব নোৱাৰিব। আজিৰ এইটো ভিডিঅ' শেষলৈ চাব, কাৰণ 7টা কাৰণৰ ভিতৰত যিকোনো এটা কাৰণ পোৱা গ'লেই অজু ভংগ হৈ যায়। এই 7টা কাৰণৰ ভিতৰত 1 নম্বৰ কাৰণটো হৈছে পেচাবৰ ৰাস্তাৰে কিবা ওলালে। 2 নম্বৰ, পায়খানাৰ ৰাস্তাৰে কিবা ওলালে। 3 নম্বৰ, উন্মাদ বা অচেতন হৈ গ'লে। 4 নম্বৰ, চিত হৈ বা কোনো বস্তুৰ সৈতে গা মিলাই শুই গ'লে। 5 নম্বৰ, মুখ ভৰি বমি কৰিলে। 6 নম্বৰ, শৰীৰৰ কোনো অংশৰ পৰা তেজ, পুজ বা পানী আদি ওলাই বৈ গ'লে। 7 নম্বৰ, নামাজত উচ্চ স্বৰত হাঁহিলে। ইয়াতে আপোনাৰ এটা মন কৰিবলগীয়া কথা আছে। যে সন্দেহ হ'লে অজু আছে নে নাই, তেনেহ'লে অজু নাভাঙে। সন্দেহ হ'লে নতুনকৈ অজু নকৰিব। ইছলামত সন্দেহৰ ওপৰত কোনো আস্থা নাই। কাণ দিলে, চুলি কাটিলে, নখ কাটিলে অজু নাভাঙে, এইবোৰ ভুল ধাৰণা। ভাইসকল, ভিডিঅ'টো আপোনাৰ পৰিয়ালক দেখুৱাওক। এটা শ্বেয়াৰে আপোনাৰ নামাজ শুদ্ধ কৰি দিব পাৰে। কমেণ্টত লিখক এই 7টাৰ ভিতৰত কোনটো কাৰণ আপুনি আজি প্ৰথম জানিছে। 1, 2, 3, 4 লিখি যাওক। আল্লাহে আমাক অজু নামাজ কবুল কৰক, আমিন। নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।